what is the Laplace transform of e to the power of et? Okay, আৰম্ভ কৰোঁ। তো ইয়াতে দিছে আমাক এটা function given a function f of t ল'ব লাগিব because ইয়াৰ ডোমেইনটোৱে হৈছে t equals to e to the power at এইটো হৈছে এটা exponential function আৰু এইটো এটা exponential increasing function depend কৰিব a ৰ ওপৰত a যদি পজিটিভ হয় তো exponentially increasing হ'ব a যদি নেগেটিভ হয় তো exponentially decreasing হ'ব ওকে তো এই ফাংশনটোৰ আমি উলিয়াব লাগে Laplace transform তো Laplace transform হৈ যাব f of s তাৰমানে আমি t ৰ পৰা s ডোমেইনলৈ গৈ আছো তো এইটো উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলা হৈছে integration 0 to infinity e to the power আমাৰ যোনটো ফাংশন হৈছে e to the power of et এটো ফাংশনৰ লগত আমি মাল্টিপ্লাই কৰিম এটা কাৰ্নেল যোনটো হৈছে e to the power of minus st dt equals to integration 0 to infinity এটা যেহেতু দুইটাই হৈছে এক্সপোনেনশিয়াল ফাংশন আমি দুইটাকে কম্বাইন কৰি দিম তো আমি এটা কাম কৰোঁ আমি e to the power negative st plus at এনেকৈ কৰি লিখি লওঁ আৰু এইটো হৈ গ'ল আমাৰ dt equals to integration 0 to infinity e to the power এটা দুইটাতে t কমন আছে তো আমি কি কৰিলা minus t টো কমন উলিয়াইলো তো minus t কমন লইলে এটো মাল্টিপ্লাই হৈ থাকিব s minus a লগত তো dt তো এটো এটা তো সিম্পল ইন্টিগ্ৰেশন হৈ গ'ল এটো ইন্টিগ্ৰেশন আমি কৰিলম তো আমি এখিনিত কৰিলো এটোৱে দিব fs equals to তো integration of exponential function to exponential function হয় তো আমি পাম e to the power of minus t multiplied to s minus a whole divided by a scaling factor minus s minus a আৰু ইয়াৰ আমি লিমিট উলিয়াব লাগিব from 0 to infinity okay তো প্ৰথমতে আমি minus 1 over s minus a এটো আমি বাহিৰত লিখি লওঁ তাৰ পিছত এতিয়া আমাৰ থাকি গল e to the power minus infinity minus e to the power 0 upper limit or lower limit লগাই দিলো এতিয়া আমি জানো e to the power minus infinity এটো ভ্যালু তো ডাইৰেক্টলি 0 হৈ যায় মই তো অলৰেডি এক্সপ্লেইন কৰি থৈছো আৰু এটোৰ ভ্যালু হ'ব equals to 1 তো ইয়াতে আমি এতিয়া পাই যাম equals to the minus 1 over s minus a আৰু এটো ভিতৰটো আছে কি 0 minus 1 এতিয়া minus 1 a minus লগত মাল্টিপ্লাই হৈ পেলাই আমাক দিব plus 1 over s minus a তো এটোৱে হৈ গল আমাৰ ফাইনাল আনসাৰ তো তাৰ মানে Laplace transform of e to the power of at এটো হ'ব 1 divided by s minus a আৰু ইয়াতে s ৰ আমি ৰেঞ্জটো ক'ব লাগিব তো s ৰ যোনটো ভ্যালু হ'ব হেতু 8 কৈ ডাঙৰ হ'ব লাগিব ফোকাস আমি জানো এই তলত যেহেতু এনেকৈ বুজিলে হল s minus a প্ৰথম কথাটো হল এটো 0 ৰ ইকুৱেল হ'ব নোৱাৰে তো তাৰ মানে s cannot be equals to a আৰু ইয়াৰ ভ্যালুটো যোনটো হয় 0 তকৈ কম হ'ব নোৱাৰিব s minus a যোনটো হয় হদাই পজিটিভ ভ্যালু কাৰণেহে লয় 0 তকৈ সৰুটো হ'ব নোৱাৰে তাৰ মানে ইয়াতে s 8 কৈ সৰু হ'ব নোৱাৰে যদি s 8 কৈ সৰু হ'ব নোৱাৰে আমি এতিয়া not less than ক'ব লাগিব 8 কৈ সৰু হ'ব নোৱাৰে a ইকুৱেল হ'ব নোৱাৰে তেনেহলে এটাই পসিবিলিটি থাকি গল s ৰ ভ্যালু 8 কৈ ডাঙৰ হ'ব লাগিব তো এইটোৱে হৈছে Laplace transform of e to the power of at